এতিয়া আপুনি ক'ৰ পৰা আহিছে বৰ্তমান? মই বৰ্তমান আহিছোঁ গুৱাহাটীৰ পৰা। হয়, আপুনি অসমৰ স্বাস্থ্যমন্ত্ৰী তথা অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্বৰ মাতৃ। আপুনি তেখেত যথেষ্ট ব্যস্ত, তাৰ মাজতে আপুনিও যথেষ্ট ব্যস্ত। গতিকে তাৰ মাজতে আপুনি সময় উলিয়াই সুদূৰ গুৱাহাটীৰ পৰা ইয়ালৈকে আহিছে। এই পূজাখনৰ কিবা মাহাত্ম্য থকা বুলি ভাবে নেকি, যিটো কাৰণত আপুনি আহিছে? মই এই পূজাৰ মাহাত্ম্য থকা বুলি ভাবোঁ, কাৰণ কিয়নো আদ্যশক্তি মহামায়াই হ'ল সকলোৰে আদিমূল, এই সৃষ্টিৰ অধিকাৰিণী দেৱী। গতিকে তেওঁৰ ওপৰত বিশ্বাস ৰাখি আমি পূজাবিলাক কৰি আহিছোঁ। গতিকে তেওঁৰ ওপৰত বিশ্বাস নাৰাখিলে আমি সৃষ্টিক এনেকেই আমি ৰাখিম। গতিকে তেওঁক আমি বিশ্বাস কৰোঁ, আৰু সেয়েহে মই প্ৰতি বছৰে মই আহোঁ। ইয়াতে মোৰ ল'ৰাৰ আচলতে শহুৰেকৰ গাঁও বুলি ক'ব লাগিব। মানে এইখন গাঁৱৰ পৰা মোৰ ডাঙৰ ল'ৰাক মানে বিয়া কৰাই এখেতসকলৰ ছোৱালী লৈ গৈছোঁ, আৰু সেই হিচাপে মই ইয়াতে এই গাঁৱত তেতিয়াৰ পৰা মই আহি আছোঁ। প্ৰতি বছৰে মই অষ্টমীৰ দিনা তাৰ জন্ম তিথিত, কাৰণ জগতধাত্ৰী পূজাৰ অষ্টমী তিথিত তাৰ জন্ম হৈছিল। গতিকে সেই জন্ম তিথিটোত মই এই মহামায়াৰ ওচৰত অষ্টমীৰ দিনা ভোগ এটা আগবঢ়াওঁ। মই তেনেকৈ আহি থাকিব নোৱাৰিলেও কিন্তু মই পইচাখিনি